চাওক প্ৰথমতে মই এইটো কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে ধুবুৰীত আজি যিটো আমাৰ জিলা বিকাশ পৰিচালক ডিষ্ট্ৰিক্ট ডেভেলপমেণ্টৰ অফিচ আমি যিটো আৰম্ভ কৰিলোঁ, ইয়াত আমি নাবাৰ্ডে ধুবুৰীত মানে নোচোৱাকৈ টাচ নকৰাকৈ থকা নাই। আমি নাবাৰ্ডৰ আমাৰ কোকৰাঝাৰ কাৰ্যালয়ৰ পৰা আৰু আমাৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা পোনে পোনে আমি ইয়াতে যিখিনি উন্নয়নৰ আমাৰ কৰণীয়খিনি কৰি আছিলোঁ। ইয়াত জিলা বিকাশ পৰিচালকৰ যিটো আমি কাৰ্যালয় আজি আৰম্ভ কৰা হ'ল ইয়াৰ উদ্দেশ্যটো হ'ল প্ৰথমতে যে আমি জিলাত এজন ব্যক্তি আমাৰ যেতিয়া নিয়োজিত হৈ থাকিব তেতিয়া গোটেইখিনি বস্তু নিয়াৰিকৈ কৰিব পাৰিব। তেওঁ সংযোগ স্থাপনৰ পৰা আৰম্ভ কৰি ক'ত কি হ'ব পাৰে গোটেইখিনি চাই পেলাই আমি যিখন এখন ডকুমেণ্ট কৰোঁ পটেঞ্চিয়েল ক্ৰেডিট প্লেন, যিটোৰ জৰিয়তে এইখন জিলাত কি হ'ব পাৰে আৰু এই সম্পৰ্কে ঋণৰ কিমান প্ৰয়োজন এই সম্পৰ্কে এটা এছেছমেণ্ট কৰি পেলাই আমাৰ সেইখন ডকুমেণ্টখন কৰা হয় আৰু সেইটোৰ ভিত্তিত আইন বহুতখিনি ডিচিশ্যনটো লোৱা হয়। আৰু তাৰ লগতে আমি এটা সজাগতা সৃষ্টিৰ যিখিনি লাগে মানে যিকোনো কামত, যেতিয়া প্ৰথমতে আমি SHG কেতিয়াবা কৰিছিলোঁ, এতিয়া আমি আন কাম কৰি আছোঁ। ঠিক তেনেকুৱা ধৰণে আৰু যেনেকৈ আমাৰ FPOবিলাক আছে, আমাৰ গ্ৰাণ্ট যিবিলাক আমি নাবাৰ্ডৰ পৰা দিওঁ তাৰ অধীনত যিবিলাক প্ৰশিক্ষণ হয় বা অইন সংস্থাবোৰ যেনেকৈ FPO হয় আৰু আগতে এটা সময়ত SHG হৈছিলে, এই গোটেইবিলাকৰ যাতে ৰূপায়ণটো ভালদৰে হয় সেইটো চোৱা চিতা কৰিবলৈও আমাৰ জিলা বিকাশ পৰিচালকজনৰ এটা দায়িত্ব থাকে। আৰু বিভিন্ন সংস্থাবিলাকৰ মাজত এটা সমন্বয় স্থাপন আৰু একেলগে কেনেকৈ মিলিজুলি কামবিলাক কৰিব পৰা যায়, কাৰণ চবেই বেলেগকৈ কৰি থকা যায়, কিন্তু আমি কেনেকৈ কৰিব পৰা যায়। আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি যিহেতু অসম চৰকাৰক যিকোনো ৰাজ্য চৰকাৰক আমি যথেষ্টখিনি বিত্তৰ যোগান ধৰোঁ, গতিকে সেই ক্ষেত্ৰত ক'ত খুব গুৰুত্বপূৰ্ণ আছে সেইবিলাকো আমি এটা মানে সমলটো লৈ পেলাই তাৰ ভিত্তিত আমি হয়তো ৰাজ্য পৰ্যায়ত ৰাজ্য চৰকাৰকো আমি এটা জনাওঁ যে এনেকুৱা ধৰণে কৰিলে ভাল হ'ব হয়তো আমাৰ দৃষ্টিত। কাৰণ কিছুমান জেগাত সৰু ৰাস্তা একোটা কৰি দিলে হয়তো সেই মানে অঞ্চলটো সলনি হৈ যায়, কেতিয়াবা এখন দলঙতে হৈ যায়। সেইবিলাকো আমি য'ত চকুত পৰে আমাৰ জিলা বিকাশ পৰিচালকজনে চাই চিতি লৈ ৰাইজৰ লগত মিলি। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল যে কিছুমান ধৰক এতিয়া আপোনাৰ ধুবুৰীত আচাৰী কান্দিৰ যিটো শিল্প, সেইটো আমি বহুত আগৰ পৰাই প্ৰশিক্ষণ ইত্যাদিৰ জৰিয়তে নাবাৰ্ডৰ মানুহখিনি আমি লাগি আছোঁ। কিন্তু সদ্যহতে যিহেতু GIৰ জৰিয়তে তেওঁলোকৰ এইটো যিটো মানে চিহ্নিত কৰাৰ প্ৰক্ৰিয়া, যাতে সেইটো বস্তু আচাৰী কান্দিৰ বুলি বা কিবা এটা নাম দি কৰিব নোৱাৰে, সেই বিশেষত্বটো যদি আমি সংৰক্ষণৰ বাবেও এইটো দৰকাৰ। আৰু সকলোতে ডাঙৰ কথা GI প্ৰডাক্ট হ'লে তাত ট্ৰেচেবিলিটি যদি থাকে তাৰ মাৰ্কেটটো বহুত বাঢ়ি যায় আৰু বিদেশলৈও বাঢ়ি যায়, যিহেতু GI প্ৰডাক্ট অথেণ্টিক প্ৰডাক্ট। এইবিলাকৰ কাৰণে আমি লাহে লাহে প্ৰচেষ্টাবিলাক ল'ম হাতত। আৰু GIটো কি হয়, GI অসমৰ গামোচাই কেতিয়াবাই GI পাইছিলে বা মুগাই, কিন্তু GIটো পালেই নহ'ব, GI পিছত পষ্ট GI অৰ্থাৎ অথৰাইজ ইউজাৰ কোন থাকে সেইটো ক্ষেত্ৰত আমি এটা ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ। আমি যিখিনি অথৰাইজ ইউজাৰ থাকে অৰ্থাৎ সেই মানুহখিনিয়ে যদি যিখিনি উৎপাদন কৰিব সেইখিনিকহে GI প্ৰডাক্ট বুলি কয়, মানে মাৰ্কেটত পাৰিব নহয়। গতিকে সেইবিলাকৰ কৰণীয় বহুত আছে, সেইবিলাকো আমি চাম। আৰু মাৰ্কেটৰ লগত কেনেকৈ লিংক কৰিব পাৰি, ONDCৰ লগত তিনিমহীয়া প্ৰচেষ্টা আৰম্ভ কৰা হৈছে। ঠিক তেনেকুৱা ধৰণে আৰু বিভিন্ন এক্সিবিশ্যনত পঠোৱা এইবিলাক আমি কৰিয়ে আছোঁ। চ' ক্ৰমান্বয়ে সেনেকুৱা এটা হ'ব। এইটো অকল আচাৰী কান্দি বুলি নহয়, যিকোনো ক্ৰাফ্ট যিটো ইয়াত আছে আৰু সেই তেনেকুৱা ধৰণে যিকোনো প্ৰডাক্টৰ ক্ষেত্ৰত। আৰু তাৰ উপৰি যে কিছুমান অঞ্চলত হয়তো কৃষকসকল কৃষি কৰি আছে, কিন্তু তেওঁলোকৰ একত্ৰীকৰণ কৰা হোৱা নাই, কাৰণ চেণ্ট্ৰেল ছেক্টৰৰ 10,000 FPOটো হয়তো নাই, বা আমাৰ যিখিনি নাবাৰ্ডৰ নিজৰ গ্ৰাণ্টৰ পৰা কৰে সেইখিনিতো হয়তো নাই। সেই মানুহখিনিকো চিহ্নিত কৰি উলিয়াই তেওঁলোককো একগোট কৰি যাতে তেওঁলোকে বজাৰত গ'লে এই একগোট হৈ যোৱাৰ যিটো দাম দৰৰ মানে লাভ সেইটো পাব পাৰে, সেইটোৰ কাৰণে আমি চিহ্নিত কৰি পেলাই হয়তো FPO বা তেনেকুৱা কৰাৰ কাম, বিভিন্ন ধৰণৰ কাম আছে। যেতিয়া কামটো আৰম্ভ হয় লাহে লাহে ওলাই থাকে, আমিও জানো বহুত জৰুৰত আছে, বহুত কৰিব লগা আছে। তাৰ মাজত যতদূৰ সম্ভৱ নাবাৰ্ডৰ নীতি নিয়মৰ মাজেৰে আমি আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিখিনি তেওঁলোকৰ মানে ট্ৰাষ্ট এৰিয়া আছে, য'ত তেওঁলোকৰ গুৰুত্ব আছে, সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি যতদূৰ সম্ভৱ আমাৰ অৰিহণা যাতে আগবঢ়াব পাৰোঁ, সেইকাৰণে আমি জিলা বিকাশ পৰিচালক ইয়াতে খুলিছোঁ। আৰু কাৰ্যালয়টোৰ কি লোকেশ্যন কি হয় তোমাৰ কাৰ্যালয়টো? আমাৰ এইটো আচলতে কাৰ্যালয় আপোনালোকৰ যেনেকৈ সাধাৰণ গভৰ্ণমেণ্ট অফিচ থাকে, আমাৰ তেনেকুৱাকৈ নাথাকে। আমাৰ এইটো এজন ব্যক্তিয়ে থাকে, গতিকে তেওঁ ৰেচিডেঞ্চ কাম অফিচ টাইপ হয়, গতিকে তেওঁ এভেইলেবল থাকে ইয়াতে ওচৰতে, মানে কি বুলি কয় NC ৰোড, নেতাজী NS ৰোড, নেতাজী সুভাষ ৰোডত আছে। গতিকে এখেত ইয়াত থাকিবই, মানে প্ৰায় 24 ঘণ্টা বুলি ক'ব নোৱাৰোঁ, কাৰণ তেখেতে হয়তো আকৌ ফিল্ডত যাব লাগিব, বাট আমাৰ ধুবুৰীতে ষ্টেচন হৈ থাকিব। আৰু যতদূৰ সম্ভৱ মানুহক যি পাৰে আমাৰ ফালৰ পৰা আমাৰ কৰণীয়খিনি কৰিব চেষ্টা কৰা হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।